বৰপেটাৰ আহোমদিনীয়া ডক্ৰেশ্বৰ দেৱালয়লৈ তীব্ৰ ভাবুকি যিকোনো সময়তে নিশ্চিন্ন হ'ব পাৰে ডক্ৰেশ্বৰ দেৱালয়ৰ লগতে বৰবাৰাদি ডক্ৰেশ্বৰ পালহাজিকে ধৰি 20খনৰো অধিক গাঁও সময় কোটি কোটি টকা খৰচ কৰি আহিছে যদিও সকলোবোৰ ব্ৰহ্মপুত্ৰ নদীত যা গৈছে ঠিকাদাৰৰ সৈতে জলসম্পদ বিভাগৰ অভিযন্তা কৰ্মচাৰীৰ বুজাবুজিৰ বাবে অতি নিম্নমানৰ হয় কামবোৰ এবাৰো 15 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হৈছে মথাউৰি নিৰ্মাণ দেৱেন কলিতা স্বত্বাধিকাৰী ভাগ্য ট্ৰেডাৰ্ছে পাইছিল কামটো কিন্তু মথাউৰি নিৰ্মাণৰ কাম প্ৰাককলন মতে নকৰি নিজ খেল খুচি মতে কৰিছে নিৰ্মাণৰ কাম যাৰ বাবে এই বাৰিষা বতৰত মথাউৰিটোৰ বিভিন্ন ঠাই খহিবলৈ আৰম্ভ কৰিছে ইয়াকে লৈ ক্ষোভ প্ৰকাশ কৰিছে এতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই ঠিকাদাৰৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী কৰিছে এতিয়া ছাত্ৰ সন্থাই 7 পৰা 8% কমিছনৰ অংকৰ বাবে ঠিকাদাৰে নিম্নমানৰ কাম কৰিছে বুলি অভিযোগ বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ কেৱল মাত্ৰ ধন ঘটাৰ বাবেহে মথাউৰি নিৰ্মাণৰ কাম কৰিছে ঠিকাদাৰে কি ভিত্তিত পুৰণি মজবুত মথাউৰিটো খান্দি তাৰ মাটিৰে নতুন মথাউৰি বান্ধিলে মথাউৰি কামৰ তদন্ত কৰিবলৈ জিলা আয়ুক্ত বিভাগীয় মন্ত্ৰীলৈ অনুৰোধ আছুৰ অসম জাতীয় পৰিষদৰ বৰপেটা জিলাৰ মুখ্য আহ্বায়ক ইফতিকাৰ ৰহমানেও জাঙুৰ খাই উঠিল মথাউৰি নিৰ্মাণৰ কামক লৈ মথাউৰি কাম নিম্নমানৰ হোৱাৰ বাবে 20খনৰো অধিক গাঁও বৰ্তমান শংকিত হৈ আছে অতি শীঘ্ৰে ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে নেতাগৰাকীয়ে মথাউৰি কামৰ অনিয়মৰ তদন্ত কৰাৰ দাবী লোক নিৰ্মাণ বিভাগৰ পকী পথৰ ওপৰেৰে নিৰ্মাণ কৰিছে মথাউৰি যাৰ বাবে বিভিন্ন ঠাইত খহিবলৈ আৰম্ভ কৰিছে আজি আমি সদৌ বৰপেটা জিলা এটা সজাতি দলে আজি ডক্ৰেশ্বৰ দেৱালয় যি বিখ্যাত যি ঐতিহাসিক এই অঞ্চল আছে এই অঞ্চলত আমি আহি ইয়াতে উপস্থিত হওঁ এই উপস্থিত গোটেই অঞ্চলৰ মানুহৰ দুখ দুৰ্গতি বা এই গোটেই অঞ্চলৰ যি মথাউৰিৰ যি সমস্যা বানে বিধ্বস্ত যি অঞ্চল এই অঞ্চলৰ গোটেই মানুহখিনিৰ কথা আমি বুজ লওঁ গোটেই অঞ্চলৰ আমাৰ মানুহৰ যি অসুবিধাসমূহ আমি বুজ লওঁ আৰু এই অঞ্চলত আমি চৰকাৰ তথা প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ আহ্বান জনাইছোঁ যাতে এই যি মানে বিধ্বস্ত যি অঞ্চলৰ মানুহ আছে মানুহবিলাক যি পশুধনৰ ব্যৱস্থা কৰিবলৈ আমি আহ্বান জনাইছোঁ অনুৰোধ জনাইছোঁ তাৰ লগে লগে যি খাদ্য সামগ্ৰী তাৰো ব্যৱস্থা গ্ৰহণ কৰিব লাগে তাৰ লগে লগে যি মথাউৰিত আমি বহুতটা আমি দেখিবলৈ পাইছোঁ যি ফাট মেলিছে বা পানী লিক হোৱা আমি দেখি আছোঁ গতিকে যি বিভাগীয় যি কৰ্তৃপক্ষ জলসম্পদ বিভাগ তেওঁলোকৰ গাফিলতিৰ কাৰণে আচলতে এনেকুৱা সমস্যা বা এনেকুৱা অসুবিধাৰ সমস্যাৰ সন্মুখীন হোৱা বুলি আমি চিন্তা কৰিছোঁ গতিকে তাৰ লগে লগে যি ঠিকাদাৰ আছে ঠিকাদাৰৰ যি কাম যি কৰণীয় আছিল যেনেধৰণে আচলতে কৰিব লাগিছিল সেই আমি দেখা পোৱা নাই গতিকে এই ক্ষেত্ৰত মাননীয় আয়ুক্ত মহোদয়ক জিলা আয়ুক্ত মহোদয়ক আমি হস্তক্ষেপ বিচাৰিছোঁ আৰু গোটেই বিষয়টো তদন্ত কৰিব লাগে যিজন ঠিকাদাৰ আছে তেওঁলোকে যাতে ভালকৈ এই গোটেই কামটো যাতে ঠিক ঠাক কৰি দিয়ে আৰু এই যি মথাউৰি ঐতিহাসিক যি মথাউৰি আগতেও এটা মথাউৰি আছিল যি পানীত যা গৈছে আৰু এতিয়া যি নতুন মথাউৰি এই নতুন মথাউৰিটো যাতে বানে নষ্ট কৰি পেলাব নোৱাৰে তাৰ লগে লগে 8খন যি গাঁও আছে ইয়াত যদি এই মথাউৰি ছিঙি যায় গোটেই 8খন গাঁও পানীত উটুৱাই যাব গতিকে তাৰ লগে লগে আহ্বান জনাইছোঁ অনুৰোধ জনাইছোঁ যাতে জিলা প্ৰশাসনে এই গোটেই বিষয়টো চালি জাৰি চায় হয় মই বৰপেটা জিলাৰ মুখ্য আহ্বায়ক অসম জাতীয় পৰিষদৰ তৰফৰ পৰা আমি চৰকাৰক বিনিময়ত অনুৰোধ জনালোঁ আমাৰ যিটো মথাউৰি এই ডক্ৰেশ্বৰ দেৱালয়ৰ আহোম দিনৰ পৰা আজিৰ ডেটলৈকে এই ৰাস্তাটো গৈছে এই পকী ৰাস্তাৰ ওপৰত দি নতুনকৈ মথাউৰি বনাইছে য'ত পকী ৰাস্তাৰ ওপৰত মাটি পেলাই পিনে কাম কৰিছে তাৰে বিনিময়ত চাওক পুৰণা মথাউৰিটো ভাঙি নতুন মথাউৰি বনাইছে কিন্তু নতুন মথাউৰিটো বনাইছে পুৰণা মথাউৰিৰ মাটিৰে নতুন মথাউৰি বনাইছে কিন্তু নতুন মথাউৰিটো বনাওক আমাৰ ক'ব লগা নাই পুৰাণ মথাউৰি থাকি পিনে নতুন মথাউৰি বনালে তেতিয়াহ'লে ৰাইজ এতিয়া মিনিমাম 20খন 18খন গাঁও ইয়াত জড়িত আছে আজি বানপানী যেতিয়া ইয়াত মথাউৰিটোত ৰাখিব নোৱাৰিব 20খন গাঁৱৰ যিটো পৰিৱেশ চলিব এইটো একদম আখৰিক পৰিৱেশ চলিব য'ত তাৰমানে মানুহৰ ৰেহাই ৰাস্তাই নহ'ব এইটো অসমক চৰকাৰ আৰু বিভাগৰ যিটো মানে যিটো অফিচৰ বিভাগ আছে সেই অফিচৰ বিভাগত বিনম্ৰ অনুৰোধ জনালোঁ আৰু ঠিকাদাৰক এই অনুৰোধ জনালোঁ অসম জাতীয় পৰিষদৰ বৰপেটা জিলাৰ তৰফৰ পৰা যাতে এই মথাউৰিটো অতি সোনকালে অতি শীঘ্ৰে তেওঁ ভাল কাম কৰিব লাগে তাৰে কামনা কৰিলোঁ আৰু তেওঁ যিবিলাক এই কাম কৰিছে মথাউৰিৰ কাম দি কৰিছে পুৰণা মথাউৰি ভাঙি নতুন মথাউৰিটো বনাইছে এইটো তেওঁৰ নিজৰ লাভৱানৰ কাৰণে নিজৰ প্ৰফিটৰ বিনিময়ৰ কাৰণে টাকাৰ বিনিময়ৰ কাৰণে তেওঁ একদম দুৰ্নীতি কাম চলাইছে এই দুৰ্নীতি কাম চলাৰ কাৰণে এইটো আমাৰ ফালৰ পৰা অনুৰোধ আৰু অতি শীঘ্ৰে জনাইছোঁ অসম চৰকাৰক আৰু ঠিকাদাৰক আৰু
অফিচ বিভাগক জনাইছোঁ যাতে অতি শীঘ্ৰে এই মথাউৰিটো ভালদৰে কাম কৰে কাৰণ তেওঁলোকে আপোনালোকে জানে তেওঁলোক একদম মানে দুৰ্নীতি হিচাপত মানে এইটো মথাউৰিটো বনাইছে যাতে তেওঁলোকে ভালকৈ বনায় তাৰে আমি কামনা কৰিলোঁ আৰু কাৰণ এইটো আহোম যুগৰ পৰা 20খন গাঁও চলি আছে য'ত আমাৰ খণ্ডৰ পাৰাত দুৰ্গা শ্বৰীফ আছে য'ত সেইবিলাক ডুবি যোৱাৰ কাৰণে বৰ্তমান একো ৰাস্তা নাই সেইকাৰণে সিহঁতক আমি অনুৰোধ জনাইছোঁ যাতে এইবিলাক মথাউৰিটো ভাল কাম কৰে তাৰে আমাক অনুৰোধ জনালে চেঙাৰ পৰা ৰফিকুল হুছেইনৰ ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ